14 নৱেম্বৰ শিশু দিৱস প্ৰতি বছৰে 14 নৱেম্বৰৰ দিনটোত উদযাপন কৰা হয় শিশু দিৱস ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটোতেই উদযাপন কৰা হয় শিশু দিৱস 1889 চনৰ 14 নৱেম্বৰত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত জন্ম হৈছিল জৱাহৰলাল নেহৰু সেই উপলক্ষে মহানগৰীৰ বৰঝাৰৰ SOS শিশু গাঁৱত অনুষ্ঠিত হোৱা শিশু দিৱসত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিশুসকলৰ লগত মত বিনিময় কৰাৰ লগতে খেলৰ সামগ্ৰী খাদ্য সামগ্ৰী বিতৰণ কৰে তামুলপুৰত আশা দৰ্শন ট্ৰাষ্টে উদযাপন কৰে শিশু দিৱস তামুলপুৰ দুৰ্গা মন্দিৰত আশা দৰ্শন নামৰ সংস্থাই পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে শিশু দিৱস চিত্ৰাংকন ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰে নগাঁৱতো উদযাপন শিশু দিৱস নগাঁৱৰ পশ্চিম খেঞ্চোৱা নামঘৰৰ প্ৰাংগণত উদযাপন কৰা হয় শিশু দিৱস খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত অনুষ্ঠিত হয় শিশু দিৱস বিভিন্ন খেল ধেমালিৰ আয়োজন কৰে শিশুসকলৰ মাজত এনেদৰে ৰাজ্যজুৰি আজি পালন কৰা হয় শিশু দিৱস ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ